গুড মৰ্ণিং। সেয়া ৰাতিপুৱাই ওলাইছোঁ। ফাইনেলি আজি লাখপতি বাইদেউ হ'বলৈ গৈ আছোঁ। এইফালে দেখিছেনে, ৰাতিপুৱা 6 বাজিছেহে। আমি এয়া মহিলা উদ্যমিতা আঁচনিৰ চেক ল'বলৈ বুলি ঘৰৰ পৰা ওলাই আহিছোঁ। গাড়ীৰ কাৰণে ৰৈ আছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আমি আহি বৰ্তমান ফৰকাটিং অভাৰব্ৰিজ পাইছোঁহি। গোলাঘাট পামগৈ আৰু বেছি সময় নাই। এয়া আহি আমি গোলাঘাট টাউন পাই গ'লোহি। এয়া দেখিছেনে, ৰাতিপুৱাতেই ভিৰ লাগিলেই। দেৰি হ'লেতো আৰু কিমান ভিৰ হ'ব ক'ব নোৱাৰোঁ। 38,000 মানুহৰ সমাগম হ'ব যিহেতু, সেয়েহে আমি ৰাতিপুৱা 6 বজাতেই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া প্ৰায় 6:30 মান বজাত পাই গ'লোহি। এয়া আমি আহি এতিয়া ফিল্ডত সোমামগৈ আৰু দেখিছেনে কিমান ভিৰ লাগিছে। ৰাতিপুৱাই কাপোৰ কানি এসোপামান পিন্ধি পাইছোঁহি আৰু। মিনাপি নিপাও গোটৰ হেৰি নি হেৰি কৰিছা নেকি? চেলফি নে হেৰি? এয়া দেখিছে বহুত ভিৰ লাগি গ'ল। যেনে তেনে আহি আমি নিজৰ চিট দখল কৰিছোঁ আৰু। আজি ইমান ভিৰৰ মাজত কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ সেয়া একমাত্ৰ ভগৱানে জানিব আৰু দেই। এয়া দেখিছেনে, উদ্যমিতা আঁচনি 10,000 টকা পাম বুলি ৰাইজে কিমান ফূৰ্তি, হাঁহি নুগুচাই হৈছে আৰু মুখৰ পৰা ৰাইজৰ। দেখিছেনে কিমান ফূৰ্তি কৰিছে। এয়া দেখিছেনে, আধা মানুহ হৈছেগৈ আৰু। আজি মামা প্ৰায় 11মান বজাত পোৱাহি কথা আছে। কিমান সময়ত পাই নাজানো আৰু। দেখিছেনে, আমি এয়া নিজৰ আসন গ্ৰহণ কৰিছোঁ আৰু। তাৰপিছতে ঘৰৰ পৰা যিহেতু খালী পেটে আহিছোঁ, সেয়েহে মিটিঙতে খাম বুলি ঘৰৰ পৰা পিঠা আৰু চাহ লৈ আহিছোঁ। মিটিং আৰম্ভ হোৱা নাই, সময় আছে মিটিং আৰম্ভ হ'বলৈ। সকলো আহিছে আৰু। ভিৰ ভাৰ লাগিবলৈ আৰম্ভ হৈ গ'ল। আপোনালোকক এইখিনিতে এটা কথা কওঁ, যদি আপোনালোক অসুখীয়া এনেকুৱা ভিৰৰ মিটিঙলৈ কেতিয়াও নাহিব দেই। যিহেতুকে 38,000 মানুহৰ মাজত এনেকুৱা কিছুমান ঘটনা ঘটাটো সাধাৰণ কথা। চকুৰ সন্মুখতে আজি কেইবাটাও ঘটনা দেখিলোঁ। বেয়া লাগিছে অৱশ্যে। উপায় নাই, কি কৰিব। কাৰ ভাগ্যত কেতিয়া কি হয় কোনেও নাজানে। দেখিছে কিমান ভিৰ। পৰাপক্ষত আপোনালোকে এনেকুৱা ভিৰৰ পৰা আঁতৰত থাকিব। আজি ময়ো বহুত ভাগ্যৰ বলতহে বাচিছোঁ নিচিনা মনত ভাৱ এটা হৈছে। বহুত ভিৰৰ মাজত সোমাই গৈছিলোঁ। বহুত কষ্ট কৰি যেনিবা নিজৰ ঠাই পালোহি। উপায় নাই, কি কৰিব। যিহেতুকে মামাই চেক দিছে, ল'বই লাগিব ন।
Sehari, মই আৰামে বতৰ সেক্ৰেটাৰী হয় মই 10,000 পইচা পোৱাটো মই তাৰমানে দোকানত কাম কৰিছিলোঁ বেছিকৈ আৰু 10,000 পইচা দি ছাৰে বহুত সহায় কৰিছে মানুহখিনি সেইকাৰণে ছাৰলৈ ধন্যবাদ মই শিকাৰী বৰ্মন মই আন্তঃগাঁও বাসিন্দা হওঁ শেৱালী আত্মহাৰৰ গোটৰ সদস্য হওঁ নমামি হয় আৰু মই মহিলা উদ্যোমিতা আঁচনিৰ জৰিয়তে 10,000 টকা লাভ কৰিছোঁ এই 10,000 টকাৰে এই মেচিনটো কিনিছোঁ আগতে মই এইখিনি সুবিধা পোৱা নাছিলোঁ লাভৱান হৈছোঁ এইফালে চাই দিয়েচোন তোমাক একদম ডাঙৰ মানুহলৈ মাতি পেলাই ফটো খাবলগীয়া এয়া দেখিছেনে লানি লানিকৈ লাঞ্চৰ পেকেটবিলাক নি আছে 10,000 নিবলৈ আহিছিলে একদম দাচনি 10,000 এয়া মামাই দিয়া চেক ল'লোঁ লৈ আমি এয়া মিটিঙৰ ভিৰৰ মাজৰ পৰা যেনে তেনে ওলাই আহিছোঁ দেই মিটিঙৰ মাজৰখিনি দেখাব নোৱাৰিলোঁ বেয়া নাপাব যিহেতুকে বহুত ভিৰ লাগি গ'ল মোৰ গাও অলপমান বেয়া হৈ গৈছিলে সেয়েহে সকলোখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এয়া চেক লৈ মহিলাসকল ওলাই আহিছে সকলো এতিয়া ঘৰমুৱা হ'ব লাহেকৈ এয়া দেখিছেনে আমিও চেক ল'লোঁ আৰু লাহেকৈ ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ আৰু ৰাতিপুৱাই যিহেতুকে ওলাই আহিছিলোঁ ঘৰৰ পৰা একো খাই অহা নাছিলোঁ মিটিঙতে লাঞ্চৰ পেকেট ল'লোঁ ঘৰৰ পৰা অনা চাহ খালোঁ আৰু ওলাই আহিলোঁ লগতে হোটেলতে সোমাই কিবা কিবি খালোঁ খাই এয়া আমি ঘৰমুৱা হ'লোঁ এয়া আমি ঘৰলৈ আহি আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ সেয়েহে আপোনালোকে বেয়া নাপাব তেনেহ'লে আজি মোৰ ভিডিঅ' ইমানেই